মই কোনো সংখ্যা নিদিওঁ, 103টা সমষ্টিত এইবাৰ আমি জিকাৰ সম্ভাৱনা থাকিব। আগতে সম্ভাৱনা থাকে 90টা। ডিলিমিটেশ্যনৰ পিছত 13টা 15টা চিট বাঢ়িছে। গতিকে 103টাত আমি বিজেপিয়ে হওক বা আমাৰ মিত্ৰ দল আমি ভাল কৰি ইলেকশ্যন খেলিম। আৰু 22টা মানত আমি খেলিলেও আমাৰ জিকাৰ সম্ভাৱনা নাই। তাতে প্ৰতীকী কম ফাইট হ'ব। 103টাত আমি ভাল কৰি খেলিম। তাৰ ভিতৰত ৰাইজে 100/100ও দিব পাৰে, 100/90ও দিব পাৰে, 100/80ও দিব পাৰে। বাকী কেইটা চিট ৰাইজে আমাক দিব নিদিব এইটো ৰাইজে ঠিক কৰিব। মই আৰু 100টা পাম, 200টা পাম, এইবিলাক বিতৰ্কত মই যাব খোজা নাই। संभावना है कि भारत की प्रधानमंत्री 17 और 18 जनवरी असम में आ सकते हैं। अभी ये प्रिलिमिनरी है, जब कंफर्मेशन हो जाएगा तब मैं जरूर आप लोग को बताऊंगा। 17 तारिखे गधूली आमी दिल्लीत प्रस्ताव करिছো जे 17 तारिखे गधूली आमी आगते बाजेटतो কৈছিলো যে এইবাৰ আমি ঝুমুৰ আৰু বাগৰুম্বা কৰিম। ঝুমুৰ হৈ গ'ল, বাগৰুম্বাটো হৈ গ'লে আমাৰ বাজেটৰ কমিটমেন্ট সম্পূৰ্ণ হৈ যায়। 17 তাৰিখে গধূলি আমি বাগৰুম্বাটো প্ৰদৰ্শন কৰিব ভাবিছো। প্ৰস্তুতিও আৰম্ভ হৈছে, কিন্তু প্ৰধানমন্ত্ৰীৰ ডেটটো 17-18 নহয় 20-21 হ'ব পাৰে। গতিকে প্ৰধানমন্ত্ৰী মহোদয়ৰ দিনটো পোৱাৰ পিছতহে আমি আনুষ্ঠানিক ঘোষণা কৰিম।